নমস্কাৰ ফ্ৰেণ্ডছ, আপোনালোক সকলোকে আকৌ এটা মোৰ নতুন মটৰ ব্লগ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, আকৌ আজি মই আহিছোঁ গিফ্ট চিটি এটা ড্ৰাইভ কৰিব ওলাইছোঁ। আৰু ইয়াতে আপোনালোকে দেখা পাইছে গিফ্ট চিটিৰ এয়া ৰেচিডেঞ্চিয়েল এপাৰ্টমেণ্ট, শোভা হাইট, শোভা টাৱাৰ, IPL সংকট আৰু আগলৈ ৰেৱা ছাইট। তো এনেকৈ এই গিফ্ট চিটিত এয়া ৰেচিডেঞ্চিয়েল পাৰ্ট হয় এয়া, আৰু আগলৈ বাকী যিবিলাক অফিচ অপাৰেশ্যনেল হৈ আছে গিফ্ট টাৱাৰ 1, 2 এইবিলাক LIC টাৱাৰ আৰু এনেকৈ বহুতো টাৱাৰ আপোনালোকে দেখা পাব। আৰু ইয়াতে আপোনালোকে দেখা পাইছে গিফ্ট চিটি, যাক গুজৰাট ইণ্টাৰনেশ্যনেল ফাইনেন্স টেক চিটি বুলি কোৱা হয়। ইয়াত এটা মটৰ ড্ৰাইভ আজি আপোনালোকে আকৌ দেখা পাইছে, আৰু এটা ধুনীয়া পৰিৱেশ, ধুনীয়া পৰিৱেশ কি ক'ম, এটা আপোনাৰ ফৰকাল বতৰ, চোকা ৰ'দ আপোনালোকে চোকা ৰ'দ দি আছে। আৰু এতিয়া বৰ্তমান গৰম দিন আহি গ'ল এই গুজৰাটত, আৰু বৰষুণ ইয়াত বহুত নহয়। আমাৰ অসমৰ নিচিনাকৈ ইয়াত বৰষুণ নহয়, বহুত কম বৰষুণ হয়। তাৰ ফলতে ইয়াতে গছ গছনিৰ পৰিমাণ অলপ, যদি আমি কওঁ, নিজে উঠা গছ গছনিৰ পৰিমাণ কম, আৰু যিমানখিনি গছ গছনি আছে গোটেইখিনি আপোনাৰ ইয়াৰ গিফ্ট চিটি যিটো প্ৰশাসন হয়, এডমিনিষ্ট্ৰেশ্যন, ইহঁতে ইয়াত প্লাণ্টেশ্যন কৰিছে, বা গান্ধীনগৰ টাউনত যিমানখিনি প্লাণ্টেশ্যন কৰা আছে গোটেইখিনি চৰকাৰে কৰা, নিজে যিটো খোৱা সেইবিলাক নহয়। মানে যিহেতু ইয়াত বৰষুণৰ পৰিমাণ একেবাৰে নগণ্য, একদম নহয়। আমাৰ নৰ্থ ইষ্টৰ নিচিনা ইয়াত বৰষুণ একেবাৰে নহয়। গতিকে ইয়াত গছ গছনি ৰুব লাগে, আৰু ৰুলে মাটি এনেকুৱা হয়, বহুত ভাল মাটি হয় ইয়াত, গছ গছনি সোনকালে ডাঙৰ হয়। মানে আমাৰ অসমত কি হয়, গছ গছনি বহুত বেছিকৈ বৰষুণ দিয়াৰ কাৰণে নে কি কাৰণে কি হয়, গছ গছনিবিলাক সোনকালে ডাঙৰ নহয়। মানে কিন্তু ইয়াত মই গুজৰাটত দেখিছোঁ, যেতিয়া আমি গছ গছনি ৰুওঁ বহুত সোনকালে ডাঙৰ হয়, ধুনীয়া হয় মানে, আৰু ফুলো ধুনীয়াকৈ ফুলে। ইয়াত ৱেডাৰ ভাল, বেছক ইয়াত ৱেডাৰ বহুত গৰম হ'লেও ইয়াত কি হয়, যিকোনো গছ গছনি বুলিয়েই নহয়, যিবিলাক আমাৰ ভেজিটেবল হয়, খাদ্য সামগ্ৰী আমি প্ৰডিউচ কৰোঁ, সেইবিলাকো অতি সোনকালে ইয়াত ডাঙৰ হয়। আৰু ইয়াতে আপোনালোকে দেখা পাইছে গিফ্ট চিটি মেট্ৰ' ষ্টেচন আপোনালোকে দেখা পাব, আৰু এয়া গিফ্ট চিটি মেট্ৰ' লাইন, আৰু এয়া গান্ধীনগৰ আপোনাৰ সুদূৰ আহমেদাবাদ চিটিৰ পৰা কানেক্ট হৈছে গিফ্ট চিটিৰ কাৰণে। আৰু আহমেদাবাদ গান্ধীনগৰ মেট্ৰ' ফেচৰ অধীনত আহমেদাবাদৰ পৰা যিটো মটেৰা ষ্টেডিয়াম, তাৰ পৰা গিফ্ট চিটি পালেহি, আৰু তাৰ সমান্তৰালকৈ গান্ধীনগৰ আপোনাৰ ছেক্টৰ 1লৈকে পাইছে। আৰু ছেক্টৰ 1ৰ পৰা ছেক্টৰ 13লৈকে 8 কিলোমিটাৰ আছে, যিটো মহাত্মা মন্দিৰ তাৰ লগত শেষৰটো যিটো মেট্ৰ' ষ্টেচন, সেইটো কাম চলি আছে। অনাগত 3-4 মাহৰ ভিতৰত সেইটো কাম কমপ্লিট হৈ যাব, আৰু আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰবেবলি উইল ইনঅগৰেট দ্য ৰিমেইনিং 8 কিলোমিটাৰ ডিউৰিং 3 to 4 months, 3-4 মাহৰ ভিতৰত ইনঅগৰেট কৰিব। আৰু এয়া আপোনালোকে দেখা পাইছে অফ হোৱাইট আৰু য়েল্ল' কম্বিনেশ্যনৰ গান্ধীনগৰ আপোনাৰ আহমেদাবাদ মেট্ৰ', এয়া গিফ্ট চিটি মেট্ৰ' ষ্টেচন। আৰু এনেকৈ গিফ্ট চিটিৰ চিধাকৈ গৈ থাকিলে গিফ্ট চিটি মেট্ৰ' আপোনাৰ এই গিফ্ট চিটি পৰিসৰ বাহিৰত ওলাই যায়। তো এনেকৈ আপোনালোকে দেখা পাইছে এটা গিফ্ট চিটিৰ মটৰ ড্ৰাইভ। আৰু এতিয়া মই ইয়াৰ পৰা মোৰ ড্ৰাইভটো আগলৈ লৈ গৈ থাকিম, আপোনাৰ গিফ্ট চিটি স্পেচিয়েল ইকনমিক জোন, তালৈকে মই ড্ৰাইভটো কণ্টিনিউ কৰি গৈ থাকিম। আৰু এনেকৈ আপোনালোকে দেখা পাইছে বৰ্তমান মই গিফ্ট চিটিৰ স্পেচিয়েল ইকনমিক জোন, CS জোন বুলি যিটো কয়, ইয়াত মই প্ৰৱেশ কৰি ইয়াৰ এটা চাৰ্কেল মাৰি দিম। চাৰ্কেল মাৰি পেলাই আপোনালোকক আজিৰ এই মটৰ ব্লগটোত আপোনাৰ কণ্টিনিউ কৰিম। আৰু আপোনালোকে দেখা পাইছে এয়া গিফ্ট চিটি স্পেচিয়েল ইকনমিক জোন, ইয়াত মই এটা মটৰ ড্ৰাইভ কৰি আছোঁ। আৰু আপোনালোকে দেখা পাইছে এয়া এটা আণ্ডাৰ কনষ্ট্ৰাকশ্যন গিফ্ট চিটি প্ৰজেক্ট হয়। বৰ্তমানলৈ এই গিফ্ট চিটি 15% কাম হৈছে, আৰু 85% কাম বাকী আছে। লগতে মাটি কালিও বহুত খালী পৰি আছে, আৰু এই খালী মাটিবোৰত অনাগত দিনত আৰু বৰ্তমানো আপোনাৰ বহুতো ইয়াত আপোনাৰ কনষ্ট্ৰাকশ্যন ইয়াত চলি আছে। মানে ইয়াত দেশী বিদেশী অগণন কোম্পানী ইয়াত নিজৰ অফিচ বিল্ডিংছ ইয়াত এষ্টাব্লিছ কৰিছে নিজৰ। আৰু অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ দুটাকৈ ইউনিভাৰ্চিটিয়ে এই গিফ্ট চিটিত নিজৰ পৰিসৰ ইউনিভাৰ্চিটি খুলিছে, তাৰ কামো ষ্টাৰ্ট হৈ গৈছে। আৰু কাটাৰ
এটা কাটাৰ নেশ্যনেল বেংকে ইয়াত নিজৰ এটা ব্ৰাঞ্চ ইয়াত বনোৱাৰ আবেদন জনাইছে আৰু সম্ভৱতঃ ইয়াৰ কামো ফাইনেলাইজ হৈছে চাগৈ আৰু আগলৈ দেখিছে গিফ্ট চিটিৰ যিটো ড্ৰেইনেজ ছিষ্টেম বা ইয়াৰ যিটো ইলেক্ট্ৰিফিকেশ্যন ইয়াৰ কাৰণে ইয়াত এনেকৈ আপোনালোকে ডিগিং চলি আছে ডিঙৰ কাম আৰু আগলৈ এয়া গোটেইখিনি আণ্ডাৰ কনষ্ট্ৰাকশ্যন প্ৰজেক্ট হয় আপোনাৰ বাকেৰী সিন্স 1959 বাকেৰী এয়া ষ্টেলা বাকেৰী প্ৰজেক্ট হয় ইয়াত আৰু বাকেৰী বুলিয়েই নহয় এনেকৈ ইয়াত আপোনালোকে দেখা পাইছে অগণন ইয়াত আপোনাৰ কনষ্ট্ৰাকশ্যনৰ কাম আপোনালোকে দেখা পাব এনেকৈ এই গিফ্ট চিটিত আৰু গিফ্ট চিটি এটা বিশাল এটা চিটি হয় আণ্ডাৰ কনষ্ট্ৰাকশ্যন প্ৰজেক্ট এই গান্ধীনগৰত আৰু গিফ্ট চিটি আগৰ আছিলে 886 একৰ আছিলে আৰু ইয়াৰ পৰিসৰ বহাই 1200 একৰ মাটি হৈ গ'ল আৰু এই 1200 একৰ মাটিত চাই লওক কিমান এটা ডাঙৰ এলেকা হয় মানে আমাৰ মাজুলীৰ যদি কওঁ 3 ভাগৰ এভাগ মাটি হ'ব এই গিফ্ট চিটি ইমান ডাঙৰ আৰু এই গিফ্ট চিটিৰ কাম দিনে ৰাতিয়ে চলে ইয়াৰ কনষ্ট্ৰাকশ্যনৰ কাম আপোনালোকে দেখা পাইছে গিফ্ট চিটি আৰু ইয়াত এনে ধূলি হয় প্ৰাকৃতিক ধূলি ইয়াত উৰি আছে আপোনালোকে দেখা পাইছে এটা ধূলিময় পৰিৱেশ যেহেতু এই গিফ্ট চিটি বহুত প্ৰজেক্টৰ কাম চলি আছে ইয়াত এনেকৈ ডিগিং কাম চলে কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে আৰু মাটিখিনি ইয়াত যিখিনি ডিগিং কৰে ইয়াৰ মাটিখিনি গিফ্ট চিটিৰ যিটো ৰিভাৰ ফ্ৰণ্ট বনাই আছে তাত পেলাই গৈ আৰু ইয়াতে আপোনালোকে দেখা পাইছে এয়া গিফ্ট চিটিৰ স্পেচিয়েল ইকনমিক জোনত মই বৰ্তমান ড্ৰাইভ কৰিছোঁ আৰু আপোনালোকে দেখা পাইছে গিফ্ট চিটি ইয়াত স্পেচিয়েল ইকনমিক জোন আৰু ইয়াৰ এটা মই এনচাৰ্কেল মাৰি আজিৰ আপোনালোকক দেখাব চেষ্টা কৰিছোঁ আৰু এনেকৈ এই যিটো স্পেচিয়েল ইকনমিক জোন ফালটো কি হয় এটা বেছিকৈ 90% ইয়াত কনষ্ট্ৰাকশ্যনৰ কামেই চলি আছে যদি আমি কওঁ আপোনাৰ 10% হৈ গৈছে বেংক অফ আমেৰিকা আছে চাবিৰ অফিচ আছে হিৰানন্দিনী চিগনেচাৰ টাৱাৰ এনেকৈ 3-4টামান আপোনাৰ ডাঙৰ প্ৰজেক্ট ইয়াত হৈ গৈছে বাকীখিনি গোটেই আপোনাৰ 90% আণ্ডাৰ কনষ্ট্ৰাকশ্যন ষ্টেজত আছে আগলৈ ইনফ'চিছ অফিচ হয় চেভি যিটো ইয়াৰ 4টা বিল্ডিংছ আছে চেল্ফ চেণ্ট্ৰিকাৰ টাৱাৰ আছে আৰু আগলৈ আপোনালোকে দেখা পাইছে গিফ্ট চিটি SBI যিটো গোটেই গান্ধীনগৰৰ হেড ব্ৰাঞ্চ হয় LIC অফিচ গুগল অফিচ এনেকুৱা আৰু বম্বে ষ্টক এক্সচেঞ্জ আগলৈ গিফ্ট টাৱাৰ 1-2 ৰেগালিয়া এনেকৈ এয়া গোটেইখিনি আপোনাৰ কৰ্পৰেট অফিচ হয় নিজৰ অফিচ ইয়াত এষ্টাব্লিছ কৰিছে আৰু এনেকৈ এই গিফ্ট চিটি এটা সপোনৰ চিটি হৈ পৰিছে মোৰ আৰু গোটেই গান্ধীনগৰবাসীৰ গুজৰাটবাসীৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2007 চনত এই গিফ্ট চিটিৰ লেব ফাউণ্ডেশ্যন কৰিছিলে আৰু এতিয়া বৰ্তমান এনেকৈ গিফ্ট চিটি এটা ডেভেলপ ফেজত আপোনাৰ হোৱা আপোনালোকে দেখা পাইছে এয়া গিফ্ট চিটিত মই ড্ৰাইভ কৰি আছোঁ আৰু আপোনালোকে দেখা পাইছে গিফ্ট চিটি এয়া এটা মটৰ ড্ৰাইভ কৰি আছোঁ মই আৰু এই গিফ্ট চিটি ৱেল কানেক্টেড বাই এয়াৰ ৰোডছ সকলো ফালৰ পৰা এয়া ৱেল কানেক্টেড আপোনাৰ বল্লভভাই পেটেল ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট ওচৰতে আছে আৰু কি ক'ম বাকীবিলাকো এনেকৈ মই এতিয়া ওলাই যাওঁ এই গিফ্ট চিটিৰ চাৰ্কেল মাৰিছোঁ চাৰ্কেল মাৰি এনেকৈ চিধাকৈ গৈ থাকিলে মই যেনেকৈ আহিছিলোঁ তেনেকৈ বাহিৰত ওলাই যাব পাৰি আৰু ইয়াতে এনেকৈ আপোনালোকে দেখা পাইছে এনেকৈ আণ্ডাৰ কনষ্ট্ৰাকশ্যন বহুতো প্ৰজেক্ট ওপৰত আপোনালোকে দেখিছে ডাঙৰ ক্ৰেন ইউজ কৰি ওপৰত লোহা সামগ্ৰী চিমেণ্ট এনেকৈ ওপৰলৈ উঠায় আৰু এনেকৈ আপোনাৰ লোহা বয় বস্তু ইয়াত ষ্টক কৰা আপোনালোকে দেখা পাইছে ডাঙৰ আপোনাৰ ৰড বহুত ডাঙৰ আৰু আগলৈ এনেকৈ চক বহুতো অকণমান এনেকৈ এই গিফ্ট চিটিত কাম চলি আছে কনষ্ট্ৰাকশ্যন চলি আছে আৰু এই গিফ্ট চিটিৰ যিহেতু বহুত একৰ মাটি বহুত ডাঙৰ হয় 1200 একৰ হয় আৰু 1200 একৰ মই কৈছোঁ আমাৰ মাজুলীৰ 3 ভাগৰ এভাগ অনলি এই গিফ্ট চিটি হয় গতিকে এই গিফ্ট চিটি আপোনাৰ সোনকালে হয় ময়ো ভাবোঁ সকলোৱে ভাবে সোনকালে হওক আমেৰিকা জাপান ডুবাই হংকং নিচিনা হওক কিন্তু এনেকুৱা প্ৰজেক্ট অতি সহজেও হ'ব নোৱাৰে যিহেতু ইয়াত কনষ্ট্ৰাকশ্যনবিলাক বহুত ৰিস্কি হয় আৰু কি ক'ম মেচিন ডাঙৰ মেচিন ইউজ কৰাৰ কাৰণেহে হয় যদি আমি ইয়াক মেচিনৰ সলনি আমি হাতেৰে কৰা হ'লে আপোনাৰ 100 বছৰ লাগিলে হয় কিন্তু গিফ্ট চিটিত যিটো মই 2 বছৰ দেখিছোঁ ইয়াৰ কাম তো এনেকুৱা যদি হয় দিনতে চলে গতিকে এই কাম আমি 5-6 বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব এনেকুৱা অনুমান হয় এই গিফ্ট চিটি তো এক কেঁচা ৰাস্তা আছে গিফ্ট চিটিৰ মাজতো যেহেতু এই চেজ জোনটো হয় এটা আণ্ডাৰ কনষ্ট্ৰাকশ্যন বহুত ইনিচিয়েল ষ্টেজত আছে গতিকে ইয়াত কাম বহুত চলি আছে গতিকে ৰাস্তাও ইয়াত এনেকৈ কেঁচা ৰাস্তাও দেখা পাব পকা ৰাস্তাও দেখা পাব কেঁচা পকা চব ৰাস্তা আছে ইয়াত মানে তো
তো এনেকৈ মই এতিয়া ওলাই যাওঁগৈ আপোনালোকক গিফ্ট চিটিৰ এটা আপোনাৰ স্পেচিয়েল ইকনমিক জোন যিটো চেজ জোন বুলি কয় তাতে এটা ড্ৰাইভ কৰিলোঁ আৰু ড্ৰাইভ কৰি এনেকৈ আপোনালোকে দেখা পাইছে কেঁচা ৰাস্তাত মই ড্ৰাইভ কৰি আছোঁ এই গিফ্ট চিটিৰ মাজত আৰু আগলৈ দেখা পাইছে গিফ্ট চিটি মেট্ৰ' ষ্টেচন মেট্ৰ' লাইন দুটা লাইন আছে এটা আহমেদাবাদৰ পৰা আহে আকৌ ইয়াৰ পৰা আকৌ আহমেদাবাদলৈ নাইবা ছেক্টৰ 1লৈ যাবগৈ পাৰি এনেকৈ তো গিফ্ট চিটি মেট্ৰ' ৱেল কানেক্টেড ৰাস্তাৰ ৱেল কানেক্টেড NH48 আছে NH147 আছে বল্লভভাই ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট আছে তো সকলো ফালৰ পৰা মানে এই গিফ্ট চিটি ৱেল কানেক্টেড তো গিফ্ট চিটি চেণ্টাৰত আছে গান্ধীনগৰ গতিকে এটা চেণ্টাৰ পইণ্ট হয় গতিকে ইয়াক ডিচিজন লগতে ইয়াৰ কাষতে বৈ গৈছে সাবৰমতী নদী য'ত সাবৰমতী নদী বৈ গৈছে তাত গিফ্ট চিটি ৰিভাৰ ফ্ৰণ্টৰ কাম চলি আছে তো এনেকুৱা এটা পৰিৱেশ আপোনালোকক গিফ্ট চিটি এটা চাৰ্কেল এটা মটৰ ড্ৰাইভ কৰি দেখুৱাব চেষ্টা কৰিলোঁ তো ফ্ৰেণ্ডছ এনেকৈ মই গিফ্ট চিটিৰ যিটো চেজ জোনৰ পৰা এনেকৈ লাহেকৈ ওলাই আহিলোঁ আহি পেলাই আগলৈ এটা চেকটো এনেকৈ নকৰে চেক পইণ্ট আৰু নৰ্মেল আছে তাৰ ভিতৰত মই এনেকৈ ওলাই যাওঁ আৰু এয়া চাৰ্কেল হয় প্ৰথমটো চাৰ্কেল হয় গিফ্ট চিটি পিনে ভিতৰত গ'লে যাব পাৰি কিন্তু মই এতিয়া গিফ্ট চিটিৰ পৰা পৰিসৰৰ বাহিৰৰ পৰা ওলাই যাওঁ আগলৈ গান্ধীনগৰ পিনে যিটো আহমেদাবাদ ৰাস্তা এনেকৈ চিধাকৈ গৈ থাকিলে আহমেদাবাদ পায় আৰু এই যিটো মেট্ৰ' লাইন দেখিছে ইয়াৰ চিধাকৈ গৈ থাকিলে আমি পাওঁগৈ আপোনাৰ আহমেদাবাদ যিটো মটেৰা ষ্টেডিয়াম আৰু আহমেদাবাদ চিটি তো ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ তো ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰিব তো আজিলৈ ইমানেই টাটা বাই বাই লাভ ইউ অল